অসমৰ ৰাজ্যৰ হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতি আন্তৰিক সন্মান জনাই তিৱা স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা মৰিগাঁৱত মহান শিল্পীগৰাকীৰ এক সৰ্বাংগ সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। মৰিগাঁওস্থিত তিৱা পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে মহান শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ ক্ষেত্ৰত মৰিগাঁৱৰ প্ৰতিটো দল সংগঠন আৰু ৰাইজৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। যোৱা 19 তাৰিখে গানৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হৈছিল। মৃত্যুৰ পিছতেই সমগ্ৰ অসম তথা ভাৰতবৰ্ষ আনকি বিশ্বৰ সমূহ জনগণে জুবিন গাৰ্গৰ নচদেহক সন্মান জনাই সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে। আমি তিৱা স্বায়ত্ত পৰিষদেও আমাৰ ফালৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাৰ পিছতেই আমি এটা সিদ্ধান্তত উপনীত হৈছিলোঁ তিৱা স্বায়ত্ত পৰিষদৰ জৰিয়তে আমি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে তিৱা স্বায়ত্ত পৰিষদৰ ফালৰ পৰা এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত সমূহ মৰিগাঁওবাসী ৰাইজ তথা দল সংগঠন স্বেচ্ছাসেৱী সংগঠন সাংস্কৃতিক অনুষ্ঠান সকলোৱে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। ইতিমধ্যে জিলা প্ৰশাসনৰ লগতো মই যোগাযোগ ৰাখিছোঁ যে প্ৰতিমূৰ্তিটো স্থাপনৰ ক্ষেত্ৰত সকলো দল সংগঠনৰ জৰিয়তে যিখিনি সহায় সহযোগিতা আগবঢ়াব, তাৰোপৰি প্ৰশাসনেও যদি এই ক্ষেত্ৰত স্থান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত যেন প্ৰশাসনেও তিৱা স্বায়ত্ত পৰিষদৰ লগত সহযোগিতা ৰাখে, তাৰ কাৰণে মই প্ৰশাসনকো আহ্বান আহিছোঁ। আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰি আনি এই কথাখিনিকে আমি অৱগত কৰিব বিচাৰিছোঁ, যিহেতুকে সমগ্ৰ অসমৰ জনগণে জুবিন গাৰ্গৰ এই নচদেহ সৎকাৰৰ পিছত সকলো শ্ৰেণীৰ জাতি জনগোষ্ঠীৰ প্ৰতি আগবাঢ়ি আহি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। আমিও তিৱা স্বায়ত্ত পৰিষদেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাই নহয়, তেখেতৰ প্ৰতিমূৰ্তি এটা স্থায়ীভাৱে নিৰ্মাণ কৰিবৰ কাৰণে মৰিগাঁৱত আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে এই ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। সকলো দল সংগঠন স্বেচ্ছাসেৱী সংগঠনৰ আদি কৰি বৌদ্ধিক মহল সকলোৱে সহযোগিতা আগবঢ়াওক। সকলো সহায় আৰু সহযোগিতাৰ জৰিয়তে আমি এই কামখিনি যেন সুন্দৰভাৱে সমাপন কৰিব পাৰোঁ। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি যেন এটা সৰ্বাংগ সুন্দৰ প্ৰতিমূৰ্তি হিচাপে প্ৰতিষ্ঠা কৰি আমি তেখেতক যেন চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে মই সমূহ দল সংগঠনকো আহ্বান কৰিছোঁ। এইটো আমি আলোচনা কৰি ল'ম, সকলো ৰাইজৰ লগত আমি আলোচনা কৰি কেনেভাৱে স্থাপন কৰিলে ভাল হ'ব এই কথাখিনি আলোচনা মৰ্মে এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।